নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে আৰু যদি কুকুৰা পালন আপোনালোকে আৰম্ভ কৰিব বিচাৰিছে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে কুকুৰা পালন কৰোতে কোন কেটা ভুল কৰিব নালাগে আৰু কুকুৰা পালন কৰোতে কোন কেটা কথা জনাটো বহুত বেছি প্ৰয়োজন সেই বিষয়ে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহলে এক নম্বৰতে আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালিৰে ফাৰ্ম কৰিব যদি কুকুৰা পালনৰ বিষয়ে আপোনালোকৰ বৰ বিশেষ অভিজ্ঞতা নাই তেতিয়া আপোনালোকে কমকৈ কুকুৰাৰ আৰম্ভ কৰিব কিন্তু আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালিৰে আৰম্ভ কৰিব কুকুৰাৰ পোৱালি আপোনালোকে জোৰটোৰ পৰা ক্ৰয় নকৰিব আপোনালোকে নিজৰ বিশ্বাসী হেচাৰীৰ পৰা বা সাৰ্টিফাইড হেচাৰীৰ পৰাহে কুকুৰাৰ পোৱালি ক্ৰয় কৰিব কুকুৰাৰ পোৱালিবোৰ ক্ৰয় কৰোতে আপোনালোকে সাৱধান হ'ব কুকুৰাৰ পোৱালিৰ মাজত কিবা বেমাৰ আছে নেকি হেতু আপোনালোকে ভালকৈ নিৰীক্ষণ কৰিব কুকুৰাৰ পোৱালিবোৰ যদি জুপুকা মাৰি থাকে কুকুৰাৰ পোৱালিবোৰে যদি ইফালে সিফালে ভালকৈ লৰচৰ নকৰে তেতিয়া হয়তো কুকুৰাৰ পোৱালিবোৰৰ মাজত কিবা বেমাৰ থাকিব পাৰে আৰু তেনেকুৱা ধৰণৰ পোৱালি যদি আপোনালোকে ফাৰ্মত ভৰাই তেতিয়া সেই পোৱালিবোৰৰ মৃত্যু হ'ব লগতে ফাৰ্মত যদি আৰু বেলেগ কুকুৰা থাকে তেতিয়া সেই বেমাৰ বাকি কুকুৰাবোৰৰ মাজতো বিয়পি যায় আৰু সেই কুকুৰাবোৰৰ মৃত্যু হ'ব পাৰে সেই কাৰণে কুকুৰাৰ পোৱালিবোৰ ক্ৰয় কৰোতে আপোনালোকে সাৱধান হ'ব যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰি আছে আৰু যদি আপোনালোকে অলপমান ডাঙৰ পোৱালি লৈ ফাৰ্ম কৰিব বিচাৰে যদি আপোনালোকে 2 সপ্তাহৰ 3 সপ্তাহৰ বা এমহীয়া পোৱালি লৈ ফাৰ্ম কৰিব বিচাৰে তেনেহলে সেই পোৱালি কিটা ক্ৰয় কৰোতে আপোনালোকে সুধি লব যে সেই পোৱালি কিটাক ভ্যাকচিন কৰা হৈছে নে নাই যদি আপোনালোকে 2 সপ্তাহৰ পোৱালি ক্ৰয় কৰে তেতিয়া আপোনালোকে সুধিব যে সেই কুকুৰাৰ পোৱালিবোৰক 7 দিন বয়সত যেটো ৰাণীখেত ভ্যাকচিন দিয়া হয় হেতু কৰা হৈছে নে নাই আৰু 12 পৰা 14 দিন বয়সত যেটো আইবিডি ভ্যাকচিন দিয়া হৈছে হেতু দিয়া হৈছে নে নাই আৰু যদি আপোনালোকে এমহীয়া পোৱালি ক্ৰয় কৰে তেতিয়া 5 পৰা 7 দিন বয়সত যেটো F1 ভ্যাকচিন দিয়া হয় হেতু দিয়া হৈছে নে নাই 12 পৰা 14 দিন বয়সত হিয়তক যেটো আইবিডি ভ্যাকচিন দিয়া হৈছে হেতু দিয়া হৈছে নে নাই 21 দিন বয়সত ৰাণীখেতৰ যেটো বুষ্টাৰ ডোজ দিয়া হয় হেতু দিয়া হৈছে নে নাই আৰু 28 দিন বয়সত যেটো আইবিডিৰ বুষ্টাৰ ডোজ দিয়া হয় হেতু দিয়া হৈছে নে নাই সেই বিষয়ে আপোনালোকে ভালকৈ সুধি লব বন্ধু বান্ধৱীসকল মই যে আপোনালোকৰ প্ৰথমতে জনাইছিলো যে আপোনালোকে সদায় এদিনীয়া পোৱালিলৈ ফাৰ্ম কৰিব হেতু এইটো কাৰণেও জনাইছিলো যে যদি আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালিলৈ ফাৰ্ম কৰে তেতিয়া এই বিষয়ে আপোনালোকে গম পায় যে কুকুৰাৰ পোৱালিবোৰক ভ্যাকচিন কৰা হৈছে নে নাই যেহেতু গোটেইকেটা ভ্যাকচিন আপোনালোকে নিজে কৰিব কিন্তু যদি আপোনালোকে বেলেগৰ পৰা ডাঙৰ পোৱালি ক্ৰয় কৰে তেতিয়া কিছুমানে কি কৰে ভ্যাকচিন নিদিলেও দিছু বুলি কৈ দিয়ে আৰু যদি আপোনালোকে তেনেকুৱা পোৱালি লৈ ফাৰ্ম কৰে তেতিয়া হয়তো ভৱিষ্যতে ৰাণীখেত আৰু আইবিডি দৰে ভয়ংকৰ বেমাৰে সেই কুকুৰাবোৰক আক্ৰমণ কৰিব পাৰে আৰু আপোনাৰ ফাৰ্মখন ধ্বংস হ'ব পাৰে সেই কাৰণে আপোনালোকে এই কথাখিনি মনত ৰাখিব আৰু যদি সম্ভৱ হয় তেনেহলে আপোনালোকে এদিনীয়া পোৱালি লৈ ফাৰ্ম কৰিব যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে তৃতীয়তে কুকুৰাৰ গৰালটো আপোনালোকে অলপমান ওখ ঠাইত নিৰ্মাণ কৰিব যদি আপোনালোকে কুকুৰাৰ গৰালটো ওখ ঠাইত নিৰ্মাণ কৰে তেতিয়া বাহিৰৰ পানী কুকুৰাৰ গৰালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে যাৰ বাবে কুকুৰাৰ গৰালটোত এমোনিয়া গেছৰ সৃষ্টি নহয় আৰু কুকুৰাবোৰেও থাকি অশান্তি নাপায় যদি ওখ ঠাইত নিৰ্মাণ নকৰে কুকুৰাৰ গৰালটোৰ মজিয়াটো যদি চাপৰ হয় আৰু যদি বাহিৰৰ পানী তাত প্ৰৱেশ কৰে তেতিয়া কিন্তু কুকুৰাৰ মাজত বিভিন্ন বেমাৰে দেখা দিব পাৰে তাত এমোনিয়া গেছৰ সৃষ্টি হ'ব আৰু কুকুৰাৰ মাজত চিআৰডি ক্ৰয়জা আৰু ফাউল পক্সৰ দৰে ভয়ংকৰ বেমাৰে দেখা দিব যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে 4 নম্বৰতে কুকুৰাৰ গৰালটো আপোনালোকে এনেকৈ নিৰ্মাণ কৰিব বা কুকুৰাৰ গৰালটো আপোনালোকে এনেকুৱা স্থানত নিৰ্মাণ কৰিব যাতে সেই গৰালটোত কুকুৰ মেকুৰী সাপ নেউল ইত্যাদি প্ৰৱেশ কৰিব নোৱাৰে আৰু কুকুৰাবোৰৰ অনিষ্ট সাধন কৰিব নোৱাৰে যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে 5 নম্বৰতে আপোনালোকে বেলেগ বেলেগ বয়সৰ কুকুৰাবোৰক বেলেগ বেলেগ ঠাইত ৰাখিব বেলেগ বেলেগ বয়সৰ কুকুৰাবোৰক আপোনালোকে একেলগে কিতেও নাৰাখিব যদি আপোনালোকে বেলেগ বেলেগ বয়সৰ কুকুৰাবোৰক একেলগে ৰাখি দিয়ে তেতিয়া ডাঙৰ কুকুৰাবোৰে সৰু কুকুৰাবোৰক আক্ৰমণ কৰে যাৰ বাবে সৰু কুকুৰাবোৰ আঘাতপ্ৰাপ্ত হয় আৰু হিয়তৰ মৃত্যু হয় লগতে ডাঙৰ কুকুৰাবোৰে সৰু কুকুৰাবোৰক ভালকৈ দানা পানী খাবলৈ নিদিয়ে যাৰ বাবে সৰু কুকুৰাবোৰৰ গ্ৰোথ ভাল নহয় সেই কাৰণে বেলেগ বেলেগ বয়সৰ কুকুৰাবোৰক আপোনালোকে বেলেগ বেলেগকৈ ৰাখিব যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহলে 6 নম্বৰতে যদি আপোনালোকে বাহিৰৰ পৰা কুকুৰা কিনি আনে বেলেগ বেপাৰীৰ পৰা বা কৰবাৰ পৰা যদি আপোনালোকে কুকুৰা কিনি আনে তেনেহলে সেই কুকুৰাবোৰক আপোনালোকে
সুস্থ কুকুৰাবোৰৰ লগত নাৰাখিব আপোনালোকৰ লগত যদি সুস্থ কুকুৰা থাকে সেই কুকুৰা কেইটাৰ লগত কেইদিনমান সেই কুকুৰা কেইটাক নাৰাখিব মানে বাহিৰৰ পৰা কিনি অনা কুকুৰাবোৰক নাৰাখিব প্ৰথম 2 সপ্তাহমান আপোনালোকে সিহঁতক বেলেগকৈ ৰাখিব আৰু 2 সপ্তাহৰ ভিতৰত যদি সেই কুকুৰাবোৰক কোনো বেমাৰে আক্ৰমণ নকৰে সিহঁতৰ মাজত যদি কোনো বেমাৰৰ লক্ষণ দেখা পোৱা নাযায় সিহঁতবোৰ যদি সুস্থ থাকে তেতিয়া তাৰ পাছত আপোনালোকে সিহঁতক একেলগে ৰাখিব পাৰে সব বন্ধু-বান্ধৱীসকল যদি আপোনালোকে বেপাৰীৰ পৰা বা বজাৰৰ পৰা কুকুৰা ক্ৰয় কৰে তেতিয়া কি হয় জানেনে কোনোবাই কুকুৰাবোৰ বেমাৰ হোৱাৰ কাৰণেও বিক্ৰী কৰে মানে বেমাৰী কুকুৰাবোৰো কোনোবাই বেপাৰীক বিক্ৰী কৰে আৰু সেই কুকুৰা কেইটাই বেপাৰীয়ে বজাৰত লৈ আনে আৰু যদি আপোনালোকে তেনেকুৱা কুকুৰা ক্ৰয় কৰে আৰু সেই কুকুৰাবোৰ যদি আনি আপোনালোকে নিজৰ ফাৰ্মত সুস্থ কুকুৰাবোৰৰ লগত ৰাখি দিয়ে তেতিয়া সেই বেমাৰ বাকি সুস্থ কুকুৰাবোৰৰ মাজতো বিয়পি যায় আৰু সিহঁতকো বেমাৰে আক্ৰমণ কৰে সেই কাৰণে আপোনালোকে সাৱধান হ'ব মই আপোনালোকক এইটো ক'বলৈ বিচৰা নাই যে বেপাৰীয়ে অনা কুকুৰাবোৰ বেমাৰী হয় কিছুমান বেমাৰীও হ'ব পাৰে সেই কাৰণে আপোনালোকে প্ৰায় 2 সপ্তাহমান যদি আপোনালোকে বজাৰৰ পৰা বা বেপাৰীৰ পৰা কুকুৰা ক্ৰয় কৰে তেতিয়া আপোনালোকে প্ৰায় 2 সপ্তাহমান সেই কুকুৰাবোৰক মানে বজাৰৰ পৰা কিনি অনা কুকুৰাবোৰক বেলেগকৈ ৰাখিব আৰু 2 সপ্তাহৰ ভিতৰত যদি সিহঁতৰ মাজত কোনো বেমাৰৰ লক্ষণ দেখা পোৱা নাযায় তেতিয়া আপোনালোকে সিহঁতক বাকি কুকুৰাবোৰৰ লগত ৰাখিব পাৰে যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে 7 নম্বৰতে আপোনালোকে যিটো প্ৰজাতিৰ কুকুৰা পালন কৰিম বুলি ভাবিছে সেইটো প্ৰজাতিৰ কুকুৰাক আপোনালোকে কোট কেনেকৈ বিক্ৰী কৰিব সেইটো প্ৰথমতে ঠিক কৰিব লাগিব অৰ্থাৎ আগতীয়াকৈ ঠিক কৰিব লাগিব যদি কুকুৰাবোৰ বিক্ৰীৰ উপযুক্ত হোৱাৰ পাছত আপোনালোকে এই বিষয়ে চিন্তা চৰ্চা কৰে তেতিয়া কিন্তু আপোনালোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব যেনে কুকুৰাবোৰ যেতিয়া বিক্ৰীৰ উপযুক্ত হ'ব তেতিয়া সিহঁতক দানাও বেছিকৈ লাগিব মানে কুকুৰাবোৰ যেতিয়া ডাঙৰ হৈ যায় তেতিয়া সিহঁতক দানাও বেছিকৈ লাগিব আৰু যদি আপোনালোকে সেই উপযুক্ত সময়ত সিহঁতক বেচিব নোৱাৰে তেতিয়া সিহঁতে দানা বেছিকৈ খাব কিন্তু সিহঁতৰ ওজন সিমান বৃদ্ধি নহয় যাৰ বাবে আপোনালোকৰ লাভৰ পৰিৱৰ্তে লোকসান হ'ব আপোনালোকে কুকুৰাবোৰক তেতিয়াই বিক্ৰী কৰিব লাগিব যেতিয়া কুকুৰাবোৰ বিক্ৰীৰ উপযুক্ত হৈ যায় আপোনালোকে যদি বেছি দেৰি কৰি দিয়ে তেতিয়া কিন্তু আপোনালোকৰ লোকসান হ'ব সেই কাৰণে আপোনালোকে আগতীয়াকৈ বজাৰখনৰ বিষয়ে জানি ল'ব লাগিব কুকুৰাবোৰক আপোনালোকে কোট কেনেকৈ বিক্ৰী কৰিব সেইটো যদি আপোনালোকে আগতীয়াকৈ ঠিক কৰে তেতিয়া আপোনালোকে সময়মতে কুকুৰাবোৰক বিক্ৰী কৰিব পাৰিব যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে 8 নম্বৰতে কুকুৰাৰ গড়ালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব কুকুৰাৰ গড়ালটো আপোনালোকে লেতেৰা কৰি নাৰাখিব আৰু কুকুৰাৰ গড়ালটোত আপোনালোকে সপ্তাহত এদিন বা দুদিন বীজাণুনাশক স্প্ৰে কৰিব আপোনালোকে খৰচলনি স্প্ৰে কৰিব পাৰে নাইবা B904 স্প্ৰে কৰিব পাৰে যদি আপোনালোকে কুকুৰাৰ গড়ালটো পৰিষ্কাৰ কৰি ৰাখে লগতে সপ্তাহত এদিন বা দুদিন বীজাণুনাশক স্প্ৰে কৰি থাকে তেতিয়া কুকুৰাৰ মাজত বেমাৰ বিয়পাব পৰা যিবোৰ বীজাণু বা ভাইৰাছ থাকে সেইবোৰৰ উৎপন্ন নহয় আৰু কুকুৰাবোৰ সুস্থ থাকে যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে আৰু যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে তেনেহলে 9 নম্বৰতে যেতিয়া কুকুৰাবোৰ অসুস্থ হয় যদি কেনেবাকৈ কুকুৰাবোৰ অসুস্থ হয় তেতিয়া সেই অসুস্থ কুকুৰাবোৰক আপোনালোকে দৰব দি ভাল কৰিব লাগিব আৰু যেতিয়া সেই কুকুৰাবোৰ ভাল হ'ব তেতিয়া তৎক্ষণাত আপোনালোকে সেই কুকুৰাবোৰক বাকি সম্পূৰ্ণ সুস্থ কুকুৰাবোৰৰ লগত নাৰাখিব প্ৰায় এসপ্তাহমান সিহঁতক আপোনালোকে বেলেগকৈ ৰাখিব আৰু এসপ্তাহৰ ভিতৰত যদি সিহঁতৰ মাজত কোনো বেমাৰৰ লক্ষণ দেখা পোৱা নাযায় সিহঁতবোৰ যদি সুস্থ থাকে তেতিয়া আপোনালোকে সিহঁতক একেলগে ৰাখিব পাৰে কিন্তু প্ৰায় এসপ্তাহমান আপোনালোকে সিহঁতক বেলেগকৈ ৰাখিব মানে সুস্থ হোৱাৰ পাছতো আপোনালোকে সিহঁতক প্ৰায় এসপ্তাহমান বেলেগকৈ ৰাখিব আৰু এসপ্তাহৰ পাছতহে আপোনালোকে সিহঁতক একেলগে ৰাখিব যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে 10 নম্বৰতে কুকুৰাৰ গড়ালটো আপোনালোকে যিটো স্থানত নিৰ্মাণ কৰিব তাৰ আশে-পাশে আপোনালোকে গছ-গছনি নিশ্চয় লগাব তেতিয়া গৰমৰ দিনত কুকুৰাবোৰৰ গৰম বেছিকৈ নালাগে আৰু সিহঁতে থাকিও অশান্তি নাপায় লগতে সিহঁতৰ ষ্ট্ৰেছও বেছিকৈ নহয় আৰু সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি হয় আৰু ইয়াৰ উপৰিও কুকুৰাৰ গড়ালটো আপোনালোকে ৰ'দ পৰা ঠাইত নিৰ্মাণ কৰিব আৰু পূবা পশ্চিমাকৈ নিৰ্মাণ কৰিব যদি আপোনালোকে কুকুৰাৰ গড়ালটো ৰ'দ নপৰা ঠাইত নিৰ্মাণ কৰে তেতিয়া কুকুৰাৰ মাজত বিভিন্ন বেমাৰ দেখিবলৈ পোৱা যায় যেনে CRD ইনফেকচিয়াছ ক্ৰয়জা ফাউল পক্স ঠাণ্ডা লগাৰ বেমাৰ ইত্যাদি সেই কাৰণে কুকুৰাৰ গড়ালটো আপোনালোকে পূবা পশ্চিমাকৈ নিৰ্মাণ কৰিব আৰু
ৰ'দ পৰা ঠাইত নিৰ্মাণ কৰিব যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে কেৱল কমাৰ্চিয়েল দানা খুৱাই পালন নকৰিব যদি আপোনালোকে ব্যৱসায় ভিত্তিত কুকুৰা পালন কৰে বা কমকৈ কুকুৰা পালন কৰে তথাপিতো আপোনালোকে কুকুৰাবোৰক কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে কম বেছি পৰিমাণে ঘৰুৱা খাদ্যও খাবলৈ দিব লগতে সিহঁতক সেউজীয়া শাক-পাচলিৰ অংশ বা সেউজীয়া ঘাঁহ-বন খাবলৈ দিব এনে কৰিলে কুকুৰাৰ দানাৰ খৰচো কম হয় লগতে কুকুৰাবোৰে ইয়াৰ পৰা বিভিন্ন ধৰণৰ ভিটামিনছ আৰু মিনাৰেলছো লাভ কৰে বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ